हेलो स्टूडेंट्स কি খবৰ সকলোৰে খবৰ নিশ্চয় ভাল যিসকল আমাৰ ক্লাস 8 অৰ্থাৎ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে বৰ ধুনীয়া এটা খবৰ আহিছে গতিকে তোমালোকে ভিডিওটো একদম স্কিপ নকৰি সকলোকে চাবা আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিও দিম তোমালোকৰ বাবে এটা সুখবৰ আছে সুখবৰটো হৈছে NMMS এক্সাম হ'বলৈ গৈ আছে 2025 ৰ 15 নৱেম্বৰত হ'ব নেশনেল মিন্স কাম মেৰিট স্কলাৰশ্বিপ স্কিমৰ আন্ডাৰত আমাৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি মিনিষ্ট্ৰি অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এই আমাৰ এক্সামটো স্পন্সৰ কৰে অৰ্থাৎ এই এক্সামটো তোমালোকে যদি পাছ কৰা এই এক্সামটো যদি তোমালোকে কোৱালিফাইড কৰা ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈকে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লৈকে ক্লাছ 9 ৰ পৰা তোমালোকে পইচা পাবা 12000 কৈ পাবা গতিকে তোমালোকে ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈকে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী লৈকে 12000 টকা কৈ পাবা গতিকে তোমালোকৰ বাবে এটা সুখবৰ আহিছে এইটো আমাৰ স্কিমটো তোমালোকে পৰীক্ষাটো দিবৰ বাবে 15 নৱেম্বৰত হ'বলৈ গৈ আছে তাৰ বাবে তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব অনলাইন পৰ্টেল বুলি ইয়াত লিখা আছে চোৱা অনলাইন পৰ্টেল বুলি লিখা আছে https://biddarthi.co.in ইয়াত তোমালোকে কি কৰিব লাগিব তোমালোকে অনলাইনটো কৰিব লাগিব আৰু এই এক্সামটো দিবৰ বাবে এলিজিবিলিটি অৰ্থাৎ যোগ্যতা হৈছে তোমালোকে গভৰ্ণমেণ্ট এখন স্কুলত পঢ়ি থাকিব লাগিব আৰু তোমালোকৰ মা দেউতাৰ বা অভিভাৱকৰ তোমালোকৰ বাৰ্ষিক আয় যিটো আমাৰ এনুৱেল ইনকাম বুলি কয় এনুৱেল ইনকাম চাৰ্টিফিকেট তোমালোকৰ নিশ্চয় শুনিছা যিটো আমাৰ ইনকাম চাৰ্টিফিকেট ওলাই সেইখনৰ আমাৰ বাৰ্ষিক আয়টো 3.5 লাখ অৰ্থাৎ 3,50,000 বা 3,50,000তকৈ কি হ'ব লাগিব কম হ'ব লাগিব লেছ দেন অৰ ইকুৱেল 3.5 লাখ বুলি দিছে অৰ্থাৎ 3.5 লাখৰ সমান বা তাতকৈ কম হ'ব লাগিব আৰু এক্সামটো যদি কোৱালিফাই কৰা তোমালোকে ইয়াত দিয়ে থোৱা আছে চোৱা 12,000 কে পাবা একদম 9 ৰ পৰা ক্লাছ 12 লৈকে আৰু অনলাইন এপ্লিকেশ্যনটো তোমালোকৰ 25 জুলাই তাৰিখে আৰম্ভ হৈ যাব আৰু 30 ছেপ্টেম্বৰ 2025 চনত সমাপ্ত হ'ব আৰু তোমালোকৰ যিখন এডমিট কাৰ্ড অৰ্থাৎ তোমালোকৰ এক্সাম দিবৰ কাৰণে যিখন এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে সেইখন তোমালোকৰ 5 নৱেম্বৰ 05/11/2025 তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু এক্সামিনেশ্যন চেণ্টাৰবোৰ আমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছবোৰতে হ'ব বা সাব ডিভিজন এতিয়া আমাৰ তিতাবৰটো এটা আমাৰ সাব ডিভিজন গতিকে তিতাবৰত হ'ব তাৰপিছত আমাৰ যোৰহাটটো আমাৰ যিটো আমাৰ হেডকোৱাৰ্টাৰ আছে যোৰহাটত হ'ব গতিকে যোৰহাট সদৰ বা তিতাবৰ এনেকুৱা ধৰণৰ জেগাবোৰত তোমালোকৰ হ'ব বা ডিষ্ট্ৰিক্টৰ তোমালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ এৰিয়াবোৰত এনেকৈ আমাৰ এক্সামটো অনুষ্ঠিত হ'ব আৰু তোমালোকে অনলাইনটো কৰিব লাগিব প্ৰথমতে তোমালোকে এতিয়া কি কৰিবা অনলাইনটো কৰি ল'বা এই আমাৰ অনলাইন পৰ্টেলটো যিটো দিয়া আছে https এইটো তোমালোকে দেখিছা ধুনীয়াকৈ লিখি দিছে আৰু তোমালোকে যদি গভৰ্ণমেণ্ট স্কুলত পঢ়ি আছা তোমালোকে ধুনীয়াকৈ অনলাইনটো কৰি থবা আৰু আমাৰ এক্সামিনেশ্যন ফি এটাও দিব লাগিব আমাৰ যিসকল জেনেৰেল আৰু OBC আছে তেওঁলোকে 200 টকা এটা পে' কৰিব লাগিব ST সকল আমাৰ যিসকল কাষ্ট আছে ST আৰু SC তেওঁলোকে আমাৰ 180 কৈ দিব লাগিব আৰু যিসকল আমাৰ বিশেষভাৱে সক্ষম আছে তেওঁলোকে আমাৰ 175 দিলেই হ'ব এই এক্সামটো তোমালোকে দিবা তোমালোকৰ কোৱালিফাই কৰিলে বা পাছ কৰিলে তোমালোকৰ ভাল হ'ব আৰু তোমালোকে ভালদৰে পঢ়ি থাকা ইমান টানো নহয় তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰিবা তোমালোকে নিশ্চয় পাৰিবা আৰু তোমালোকক যদি কিবা ইনফৰমেশ্যন আহে মই তোমালোকক জনামি তাৰ বাবে মোৰ চেনেলৰ লগত তোমালোক জড়িত হৈ থাকিবা জড়িত হ'বলৈ তোমালোকে কি কৰিবা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা আৰু মোৰ এটা হোৱাটছআপ চেনেল আছে তলত আমাৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনত আৰু পিন কমেণ্টটো দি দিম তাত তোমালোক জইন হৈ ল'বা ঠিক আছে তোমালোক ভালে থাকা কুশল থাকা আৰু চাই আহিবা তোমালোকৰ মোৰ ইউটিউব চেনেল